Oh, SIT, hip hop, SIT, hip hop, SIT, SIT কি কৰিলে আপোনালোকে গম পাইনে নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে মামায়ে একেদিন SIT কৰি কি কৰিলে ফফো হ'ল হয় না নহয় আৰু ৰাজহুৱা বুলে তেওঁ এতিয়া বেলেগ পদ্ধতিতে কৰিব SIT আৰু কলে কি হেতু কথা কোৱাৰ লগে লগে কলে কি SIT কাক জেৰা কৰিছিলে সেইবিলাক প্ৰতিবেদন বুলে তেওঁ মানে দিব কিন্তু দুই এদিন পলম হ'ব আৰু হ'বই দিয়কচোন কাৰণ এডিট মেডিটটো কৰিব লাগিব ন মানে ফসকেটো দি দিব নোৱাৰে যেনেকৈ আমাৰ মামাৰ কিছুমান ভিডিও এডিট কৰি পেলাই দেখিছে নহয় মটাৰ পৰা মাইকি বনাই দিয়ে ঠিক তেনেকৈ এডিট কৰিব লাগিব এখন বাৰু যি কি নহওক যাৰ যি মানে দুখী হলে শাস্তি পাবই আৰু দুখী নহলে শাস্তি কেতিয়াও নাপায় হয় না নহয় কিন্তু এটা কথা নহয় আপোনালোকে গম পাইনে নাপায় মামাই একেদিন SIT পিছত থাকুনতে জিৰো হৈ গলগে মামাৰ মাত সাত নাইকিয়া হৈ গৈছে কিয়নো নহব দিয়কচোন আৰু আহিলে আমাৰ প্ৰধানমন্ত্ৰী অহা লগে লগে তেওঁ কিমান দায়িত্ব বাহে নহয় না বাৰু হেতু কথা বাদ দিয়ক কিন্তু SIT কথাটোহে এতিয়া মন কৰিবলগীয়া আৰু তেওঁ মানে হেৰি কৰিব সকলোৱে বলে পঢ়িব পৰাকে প্ৰস্তুত কৰিছে হেতু দিব আৰু কি দিব কি কথা আপোনালোকে শুনি লকচোন প্ৰথমতে এই কথাখিনি নমস্কাৰ SIT প্ৰতিবেদন দাখিলৰ পাছত কথাৰ হুৰ হলদি হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া গৌৰৱ গগৈ পাকিস্তান যোৱাৰ বাবে যেন দুখী এনে এক ধাৰণা প্ৰতিষ্ঠা কৰাৰ চেষ্টাত ব্ৰতী হৈছে কোট ভাত খালে কাৰ লগত হুলে ইত্যাদিয়ে যেন মূল কথা কিন্তু SITৰ প্ৰতিবেদনত কি পালে গৌৰৱ গগৈ দেশৰ ভাবুকি আহিব পৰাকৈ কি কৰিলে কাৰ হৈতে কথা পাতিলে একো কথাই ৰাজহুৱা কৰিবলৈ এই মুহূৰ্তলৈকে সক্ষম নহল মুখ্যমন্ত্ৰী যোৱা প্ৰায় 6-8 মাহ ধৰি যিখন ৰেকৰ্ড মুখ্যমন্ত্ৰীয়ে বজাই আছিল সেই একেখন ৰেকৰ্ডকে এতিয়াও বজাই আছে মুখ্যমন্ত্ৰী কিন্তু শেহতীয়াকৈ SIT প্ৰতিবেদন দাখিলৰ পাছত যেন কথাৰ হুৰ নৰম হল মুখ্যমন্ত্ৰী কোনো নতুন তথ্যটো বাদেই বৰঞ্চ পুৰণি কথাকেইটা যিদৰে আগতে ডাঠি কৈ আছিল সেই কথাকেইটা কওঁতেও যেন এতিয়া হুৰ নৰম মুখ্যমন্ত্ৰী এক নম্বৰ কথা দেখক ভালপোৱা প্ৰতিজন মানুহেই বিচাৰিছে যে কোনোবা মানুহে হি লাগিলে প্ৰধানমন্ত্ৰীয়ে হওক মুখ্যমন্ত্ৰীয়ে হওক সাংসদেই হওক বিধায়কেই হওক বা সাধাৰণ নাগৰিকেই হওক যদি দেশ বিৰোধী কাম কৰে তেন্তে অনতিপলমে তেনে মানুহক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰে শাস্তি দিয়াটো দেশদ্ৰোহী প্ৰতিজন মানুহৰ ক্ষেত্ৰতে শাস্তি একেই কোনো কাৰণতে এনে এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ মুখ চুপতি কোনেও নিবিচাৰে যদি গৌৰৱ গগৈ তেনে কামত লিপ্ত তেন্তে গৃহমন্ত্ৰী অমিত শাহে ইমিডিয়েট ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনে মানুহ কোনো কাৰণতে লোকসভাৰ বিৰোধী দলৰ উপদলপতি হৈ থকাৰ যোগ্যতা নাই দ্বিতীয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৰণি ৰেকৰ্ডখনকে বজাই থাকিব নে নতুন কিবা ক'ব সংবাদ মাধ্যমত গৌৰৱ গগৈয়ে প্ৰকাশ কৰা অনুসৰি তেওঁৰ পত্নী এলিজাবেথক দুবাৰকৈ জেৰা চলাইছিল SIT কিন্তু যিগৰাকী মানুহক লৈ গোটেই কথা বতৰাবোৰ চলিছে যিগৰাকী মানুহক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মূল অভিযুক্ত সজাইছে যাক লৈ দিনে ৰাতিয়ে ৰাজনীতি কৰিছে সেইজন মানুহ গৌৰৱ গগৈক এবাৰো জেৰা নকৰিলে SIT অথচ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চকুত এই পৰ্যন্ত মূল অভিযুক্ত গৌৰৱ গগৈ তৃতীয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া পুৰণি কথা কৈ থাকি লাভ নাই নতুন কথা কক গৌৰৱ গগৈৰ পত্নী এলিজাবেথে যদি ভাৰত বিৰোধী কাৰ্যত লিপ্ত হৈছে তেন্তে এই মুহূৰ্তত সেই মানুহগৰাকী ক'ত আছে ভাৰত পাকিস্তান নে ব্ৰিটেইনত তেওঁ দেশ বিৰোধী কাৰ্যৰ পৰা বৰ্তমান বিৰত আছে নেকি যদি নাই তেওঁ যদি পাকিস্তান বা ব্ৰিটেইনত বহি এতিয়াও দেশ বিৰোধী কাৰ্য কৰি আছে তেন্তে তেওঁক কোনে নজৰত ৰাখিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰেতো তাত চোৰাংচোৱাগিৰি কৰি থাকিব নোৱাৰে ভাৰত চৰকাৰে এতিয়ালৈকে ব্ৰিটিছ চৰকাৰৰ সৈতে কথা পাতিলেনে ভাৰত চৰকাৰে ব্ৰিটিছ চৰকাৰৰ পৰা কিবা সহায় বিচাৰিছেনে যদি তেওঁ ব্ৰিটেইনত গৈ পলাই আছে তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ ব্ৰিটিছ চৰকাৰৰ পৰা অনুমতি লৈছেনে যদি ইয়াৰ কোনো এটা কামেই কৰা নাই তেন্তে হিমন্ত বিশ্ব শৰ্মাই ইয়াত কি কৰি আছে এয়া এটা আন্তঃৰাষ্ট্ৰীয় বিষয় ইয়াত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিব পৰা কি কাম আছে ইয়াৰ দায়িত্ব ইমিডিয়েট ভাৰত চৰকাৰে ল'ব লাগে আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইটো হৈছে যুক্তিসংগত কথা কিন্তু তাকে নকৰি হিমন্ত বিশ্ব শৰ্মাই যি কৰি আছে হিয়া কেৱল আৰু কেৱল খুচুৰা ৰাজনীতি নহয়নে মানুহে এই তৰল খুচুৰা কথা কোনো কাৰণতে শুনি থাকিব বিচৰা নাই মানুহক ৰিজাল্ট লাগে কিন্তু ৰিজাল্ট দিবলৈ অপাৰক নিজকে চতুৰ ৰাজনীতি
নিশ্চয় আপোনালোকে শুনিলে শুনাৰ পিছত বাৰু আপোনালোকৰ মনলৈ কেনেকুৱা এটা ভাৱ আহিছে কওকচোন কিমান দিনৰ পৰা 10 তাৰিখে তেওঁ সকলোকে ৰাজহুৱা কৰি কম বুলি কৈছিলে কিন্তু তেতিয়া কি কৰিলে ৰাজহুৱা নহলে কলে কি আমাক প্ৰতিবেদন দিয়া নাই কিবা কিবি এনেকুৱা কলে আৰু কথাখিনি তাতে হল বাৰু প্ৰতিবেদন দিলে দিয়াৰ পিছত আকৌ বোলে তেওঁ ৰাজহুৱা নকৰে পিছতহে কৰিব সকলোৱে পঢ়িব পৰাকৈ তেওঁ ৰাজহুৱা কৰিব কিন্তু তেওঁ যিটো দমভালনি মাৰিছিলে যে এসআইটি আমুকক জেৰা কৰিছে তামুকক জেৰা কৰিছে কিন্তু গৌৰৱ গগৈয়ে কোৱা মতে এসআইটিয়ে গৌৰৱ গগৈক একো নুসুধিলে তেওঁ পত্নীকে সুধিলে ইয়াৰ কাৰণটো কি বা ইয়াৰ ৰহস্যটো কি বাৰু এতিয়া আৰু এটা কথালৈ আহো একেদিন এসআইটি কৰি থাকুনতে মামাৰ লগত যে মই এই থামলেনত ফটোখন লগাই দিছো আপোনালোকে দেখিছেনে এই গৰাকী বাৰু কাৰ দিনত চাকৰি হৈছিল কওকচোন বাপৰে কি ধৰণৰ মানুহ আৰু মই আপোনালোকক কেদিনমানৰ আগত কৈছিলো নহয় জানো যে মামাৰ দলত নাই কি আৰু কেটামান দেখিছো ভিডিও মানে ইয়াত মই হেতু ভিডিও নিদু মই মুখেৰে কৈছো দেই কোৰ বিধায়ক কি মই কৈছো নহয় চুৰ ডকাই ধৰ্ষণকাৰী সকলোখিনি মানে তাত এটো দলত উপলব্ধ গতিকে তেওঁলোকৰ মাজত নাই কি আপোনালোকে নিজে ভাবি চাওক এবাৰ আৰু সেই নুপুৰ বৰাই কাৰ দিনত পাইছিলে চাকৰি আৰু তেওঁ এই যে যিবিলাক কাৰ্য কৰি আছিল মানে টকাৰ পইচা লেনদেন কৰি আছিল সেইবিলাক কোনে বাৰু তথ্য পোহৰলৈ আনিছিলে আপোনালোকে গম পায়নে নিশ্চয় নাপাই চাগে আৰু যিসকলে পায় বাৰু কিছু বহুত সচেতন মানুহ আছে তেওঁলোকে পায় যে এইবিলাক কোনে তেওঁলোকৰ ওপৰত মানে বিহিত ব্যৱস্থা লবলৈ কৈ আছিলে কোন লাগি আছিলে মই কওঁ শুনক এইখিনি ক্ষেত্ৰত আগভাগ লৈছিলে কৃষক মুক্তিয়ে আৰু কৃষক মুক্তিৰ হেৰি বিলাকত মানে কি বুলি কয় কৃষক মুক্তিয়ে যেতিয়া এইবিলাকৰ ওপৰত সেই নুপুৰ বৰাৰ ওপৰত অভিযোগ দিছিলে তেতিয়াই তেওঁ এইবিলাক মানে 3 মাহ 4 মাহৰ আগৰ পৰাই এটো নিউজ ওলাইছিলে নুপুৰ বৰাৰ ওপৰত আৰু তেতিয়াই কিন্তু অভিযোগ দি 3 মাহৰ পিছত কৃষক মুক্তিয়ে এটা মানে ভাল ফল পালে আৰু যে ক'ব লাগিব মই এইখিনিতে এটা কথা কিছুমান হেৰি দালাল কোলা চশমালা দালালে কৈছিলে এই কথাটো মই কৈ থলো শুনক দালালখিনিয়ে কৈছিলে কি কৃষক মুক্তি এতিয়ালৈকে কিহত সফল হৈছে মই কওঁ শুনক ৰাইজদল নুখুলাৰ আগত কৃষক মুক্তি হেৰিয়ে অখিল গগৈয়ে প্ৰথম এপিএসসি কেলেংকাৰীটো তদন্তৰ আওতালে আনিছিলে আৰু নেক্সট আপোনালোকে গম পায় সেইখিনি হোৱাৰ পিছত এতিয়া সেই নুপুৰ বৰাক কথাখিনিও মানে কৃষক মুক্তিয়ে আনিছিলে আৰু কৃষক মুক্তিৰ সেই হেৰিৰ বিলাকত মানে তদন্ত কৰিবলৈ দিয়াৰ কাৰণে এইবিলাক তদন্তৰ পোহৰলৈ আহিল আৰু সেইখিনি ক'ত কেনেকৈ কি হ'ল আপোনালোকে হয়তো নাজানে কিছুমান মানুহে আৰু ভাবিছে নেকি যে নুপুৰ বৰাই যে এইবিলাক কোটি কোটি টকা নুপুৰ বৰাৰ ঘৰত ওলাইছে সেইখিনি বাৰু অকলে নুপুৰ বৰাই মানে গ্ৰাস কৰে নেকি এটা কথা আছে ন চন্দ্ৰগ্ৰাস কিবা সূৰ্যগ্ৰাস এনেকুৱা যে আছে হেতুকে কৈছো গ্ৰাস কৰে নেকি বুলি দেই তাৰ মানে খোৱা তাৰ পিছত এতিয়া মই কওঁ শুনক কি কাৰণে কি কামৰ কিমান ৰেট এচিএস নুপুৰৰ কে মেছেজৰ পত্ৰত নুপুৰৰ দুৰ্নীতিৰ দস্তাবেজ গম পাইছে কাৰণ কে মেছেজে এইটো কেছ 3 মাহৰ আগৰ পৰা লাগি আছে আৰু মই এটা ভিডিও মানে লগাই দিব পাৰিলো হয় কিন্তু কি হৈছে জানেনে ভিডিওটো লগাবলৈ গলে সেইখিনি বহুত দীঘল হৈ যায় সেইকাৰণে আমি মানে সেইটো মই লগোৱা নাই আমি বুলি ক'ব লাগে মই সেইটো লগোৱা নাই ৰাহুল চৌধুৰী বুলি আমাৰ কেএমএছএছৰ হেৰিজনে দিছিলে তাত দিছিলে আৰু আমাৰ কেএমএছএছৰ তালিকাতে এইখিনি আছে আপোনাক কওঁ শুনক ঠিকাৰ কৈ দিছো শুনক ঠিকাৰ নামজাৰি নামত 30ৰ পৰা 40,000 টকা উত্তৰাধিকাৰী নামজাৰি নামত 7ৰ পৰা 10,000 টকা মাটি বেচা কিনাৰ অনুমতি 15ৰ পৰা 40,000 টকা অটো মিউটেশন মানে 7ৰ পৰা 15,000 টকা ওয়াৰিস সূত্ৰে নামজাৰি 30ৰ পৰা 40,000 বাটুৱাৰীৰ 15ৰ পৰা 20,000 ম্যাদীকৰণৰ 20ৰ পৰা 25,000 নামকৰ্তন বা নাম বাহাল 1 লাখৰ পৰা 1,05,000ৰ পৰা 2 লাখ টকালৈকে মাটিৰ কালি সংশোধন 70,000ৰ পৰা 1 লাখ টকা নাম শুধৰণি 20ৰ পৰা 30,000 টকা লেণ্ড হোল্ডিং বা
টেক মেক 15,000ৰ পৰা 20,000লৈ গতিকে সেই নুপুৰ বৰাৰ টকা আপোনালোকে ভাবিছে নেকি যে অকল নুপুৰ বৰাৰহে আছে নুপুৰ বৰাৰ লগে লগে সেই মণ্ডলবিলাকো কিন্তু কম নহয় আৰু এইখিনিয়ে আছিলে বেছিকে বহলাই লাভ নাই কাৰণ সময়ো হৈ গ'ল আৰু মই এফালে যাবলৈ ওলাইছো গতিকে আপোনালোকক কলো শুনক কিছুমানে যে কয় যে এই আন্দোলন কৰি কি কৈছ আমাৰ আন্দোলনটো আকৌ বেলেগৰ দৰে নহয় টকা খাই পেলাই আন্দোলন আমি চুপচাপ নাথাকো কিবা এটা কৃষক মুক্তিয়ে আন্দোলন কৰিলে সেই আন্দোলনৰ মানে হেৰিটো ফলটো আমি আনিব পাৰো গতিকে এইখিনি আছিলে আৰু কৃষক মুক্তিৰ পাছত লাগি থাকিও লাভ নাই আৰু আপোনালোকৰ পৰা এইখিনিতে মই ল'ব লাগিব বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই